আজি আমি এটা হেলদি ৰেচিপি লৈ আহিছো সৰু ল'ৰা ছোৱালীৰ কাৰণে। সৰু ল'ৰা ছোৱালীৰ মমো বস্তুটো বহুত বেছি প্ৰিয় আৰু সেই মমোটো আমি কেনেকে হেলদিকে ল'ৰা ছোৱালীক দিব পাৰো, যিটোৰ পৰা নেকি ল'ৰা ছোৱালীৰ ধৰক মনটো ৰাখিব আৰু লগতে সিহঁতৰ মনে ভাল লগা বস্তুটোও পাব আৰু লগতে এটা হাই প্ৰটিন তেওঁলোকে খাদ্যও পাব। এতিয়া আমি আজি বনাবলৈ ওলাইছো ভেজ মমো দেই, পনীৰ মমো আমি বনাবলৈ ওলাইছো। এই মিক্সাৰখিনি আপোনালোকে দেখিছে, মানে মই বনাই থাকোতে আচলতে গোটেইকেইটা মিক্স আপ কৰি থাকোতে কৰা নহল ভিডিঅ'টো, সেইকাৰণে মই এনেকে ৰেডি হোৱাৰ পিছতে আপোনালোকক কৈ দিওঁ। একো টান নহয়, ইয়াত একো বিশেষ ইনগ্ৰেডিয়েণ্ট নাই। ইয়াত আছে এটা মই গাজৰ দিছো, সেইটো জোখটো আপোনালোকে নিজৰ কিমান ল'ৰা ছোৱালী বা কোনে কোনে খাব সেইটো হিচাপত আপোনালোকে ল'ব লাগিব। ইয়াত মই পিঁয়াজ দিছো, তাৰপিছত আদা নহৰুৰ অকনমান পেষ্ট অকনমান দিছো, আৰু নিদিলেও হ'ব, কোনোবাই যদি নাখায় তেতিয়াহ'লে সেইটো নিদিলেও কথা নাই। তাৰ লগতে আমাৰ কলোৱে যে পনীৰ আপোনাৰ 100 গ্ৰাম লোৱা হৈছে আৰু এটা গাজৰ মই দিছো, সেইটো অনুপাতটো চবৰে কাৰণে বেলেগ বেলেগ হ'ব। তাত মই দিছো আপোনাৰ চব্জি মছলা অলপমান দিছো, আৰু গোলমৰিচ যিটোক আমি জালুক বুলি কওঁ সেইটো আমি ইয়াত এড কৰিছো। বহুত বেছি বেছি মছলা দিয়া নাই, কিন্তু অকনমান যাতে গোন্ধটো আৰু ফ্লেভাৰটো আহে তাৰ কাৰণে মানে দিছো। কিন্তু ইয়াত এতিয়া ধৰক আপোনালোকে চয়া চচো এড কৰিব পাৰে, কিন্তু মই মানে নাই কৰা। মই ইয়াত দিছো আপোনাৰ আমুল বাটাৰ অকমান দিছো, এইটো আমুল বাটাৰ দিছো। তাৰপিছত আপোনাৰ চয়া চচ বা কোনো ধৰণৰ চচ মানে এড কৰা নাই। মানে ধৰক চয়া চচটো দিব পাৰি, অকনমান চয়া চচ দিলে একো ক্ষতি নহয়, কিন্তু মই মানে বেছিয়ে হেলদিকে বনাবলৈ খুজিছো কাৰণে চয়া চচ আদি বস্তু দিয়া নাই। গাজৰ দিছো, পিঁয়াজ, আদা নহৰু, পনীৰ দিছো। তাৰ লগত আপোনালোকে আলুও দিব পাৰে কোনোবাই যদি ভাল পায়, আৰু আপোনালোকে কেপচিকামো দিব পাৰে, কিন্তু মই নাই দিয়া। মই এইকেইটা ইনগ্ৰেডিয়েণ্টৰ লগত আৰু চব্জি মছলা আৰু আপোনাৰ অকনমান যৎকিঞ্চিত মই মিট মছলা দিছো, কিন্তু মিট মছলা আপোনালোকে নিদিলেও চলিব। আৰু গোলমৰিচটো, কিন্তু জালুকৰ গুৰিটো একদম বহুত জৰুৰী, আৰু অকনমান বাটাৰ। এইখিনি এতিয়া মিক্স আপ কৰি ললো। আমি এইখিনি অকনমান তেলত ভাজি দিম, আপোনালোকে নাভাজাকেও বনাব পাৰে, কিন্তু মই কি কৰিম, অকনমান তেল বা বাটাৰত এনেকে কেৰাহীত অকনমান ভাজি ল'ম। ভাজি পেলাইহে মই আটাৰ ভিতৰত ভৰাম। আৰু মমোটো আমি বনাম আটা মমো, একদম আশীৰ্বাদ আটা যিটো কয়, আশীৰ্বাদ আটাৰ পেকেটৰ পৰা মই উলিয়াই পেলাই মই মাৰি থৈছো, আটাৰ লাডু কৰি থৈছো। কোনো ধৰণৰ ইয়াত ময়দা ইউজ নকৰো, একদম 100% হেলদি মমো আমি বনাম। আৰু মমো বনাম আমি এইটো পাত্ৰত, এইটো ষ্টীলৰ পাত্ৰত আমি বনাম। ধুই মেলি ধুনীয়াকে ৰেডি কৰি থোৱা হৈছে। ঘৰত নিজৰ সদস্যকেইটাৰ কাৰণে বা নিজৰ ল'ৰা ছোৱালীৰ কাৰণে বনাবলৈ এইটো বহুত ভাল। মই এমাজনৰ পৰা কিনিছো, ইমান ডাঠ। এনেকুৱা দুটা কোৱালিটিৰ কিন্তু আছে দেই, এটা 499 450 এনেকুৱা দামত থাকিব, সেইটো একদম পাতলা। কিন্তু এইটো মানে বহুত বেছি হেভি, এইটো বহুত হেভি। আৰু তলটো যিটো মানে তাৰ তলৰ খিনি যিখিনি ইণ্ডাকশ্যনত বা গেছত আপোনালোকে উঠাব, এইটো ইণ্ডাকশ্যনতো আপোনালোকে পাৰে, গেছতো পাৰে। তলটো বহুত বেছি ডাঠ, এইটোত এক্সট্ৰা লেয়াৰ এটা আছে, সেইকাৰণে এইটো 700 লৈছে, মানে 699 লৈছে। আৰু বাকী আপোনালোকে কম দামৰ পাব, কিন্তু কম দামৰটো কিনিলে অলপ বেয়া হ'ব, কাৰণ জ্বলি মেলি যোৱাৰ সম্ভাৱনা থাকিব। গতিকে এতিয়া আমি এই হেৰিটোত পাত্ৰটোত দিয়াৰ আগতে আমি মমোটো এটা শ্বেপ বনাই ল'ব লাগিব। গতিকে মই আগতে শ্বেপ খিনি বনাই লওঁ। সেইটো শ্বেপ খিনি এতিয়া বনাওতে অকমান দিগদাৰ হৈছে মোৰ শ্বুটিংটো কৰিবলৈ। এতিয়া যদি পাৰো মই দেখুৱাম, আৰু যদি নোৱাৰো আৰু মানে মমোটো মই বনোৱাৰ পিছতহে মানে একেবাৰে মানে এনেকে দেখুৱাম আপোনালোকক। এয়া আমি ভাজি আছো, যিহেতু ইয়াত বাটাৰ এড কৰি থোৱা আছে, আপোনালোকে একো নিদিয়াকেও ভাজিব পাৰে। আৰু যদি অকনমান এড কৰো বুলি ভাবে, আপোনালোকে বাটাৰ বা মিঠাতেল যি মানে ইউজ কৰে কৰিব পাৰে, কিন্তু ৰিফাইনটো নিদিব, কাৰণ আমি ইয়াত যিহেতু ল'ৰা ছোৱালীৰ কাৰণে হেলদি ৰেচিপি বনাইছো, তাত ৰিফাইন তেলৰ হিচাপত কোনো জেগা নাই, দিব নালাগে, নিদিলে ভাল। বেছি দেৰি নহয়, অকনমান টাইম ভাজি লওঁ। মই মানে এনেকে ভাজি লৈ পেলাই ভাল পাওঁ, মানে মই নহয় আচলতে ছোৱালীয়ে যিকোনো বস্তু অকনমান এনেকে ভাজা, একবাৰ ভাজা হলে বেছি ভাল পায়, সেইকাৰণে মই এনেকে বনাইছো। গতিকে আপোনালোকে এনেকে বনাব। আগত আপোনালোকে ভালকে বনোৱাৰ আগত হাত চাত ভালকে ধুই লব, বাচন বৰ্তন বিলাক ভালকে ক্লিন কৰি লব। বহুতে ক্লিন কে নাৰাখে, বস্তুবিলাক ক্লিন কে নবনায়, এইটো বহুত বেয়া। ল'ৰা ছোৱালীৰ কাৰণে আপোনালোকে যিমান হেলদি বস্তু বনালেও লাভ নাই যদি আপোনালোকে ক্লিন কে বস্তুবিলাক কৰি নলয়। চব বস্তু ক্লিন হ'ব লাগে, তেতিয়া আৰু বেছি হেলদি হৈ যায় মোৰ মতে। গতিকে এইখিনি অলপমান ভাজি হোৱালৈকে আমি এতিয়া যিবিলাক মমৰ হেৰিবিলাক আটাৰ লাডু বিলাক ৰেডি কৰো আৰু বেলিবলৈ ৰেডি কৰো, কাৰণ বেলিলেহে আমি তাৰ শ্বেপটো দিব পাৰিম, আৰু তেতিয়াহে আমি গেছত ভাপত মমোখিনি বহাই দিব পাৰিম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। মই গোটেইবিলাক আপোনালোকক নেদেখুৱাও, কিন্তু শ্বেপটো কেনেকে দিছো সেইটো মই এটা জাষ্ট আপোনালোকক দেখুৱাই দিম, কাৰণ সেইটো দেখুৱাটো ভিডিঅ' এটাত জৰুৰী। একদম ইজি আমি শ্বেপ দিম, শ্বেপটো আপোনালোকে ভালকে চাই থাকিব। এইটো চাব, এনেকে মোৰ আঙুলিটো কাটিছে আজি, উপায় নাই। ভালকে ধুই পখালি হালধি লগাই পেলাই এটা হেৰি এটা বেণ্ডেড এটা মাৰি থৈছো। আপোনালোকে উঠাব, উঠাই পেলাই আপোনালোকে
এনেকে কৰি এনেকে চাদৰৰ কুচ দিয়া নিচিনাকে এনেকে এটা কুচ দিব এই যে চাওক এয়া চাদৰৰ কুচ দিয়া নিচিনাকে তাৰপিছত আৰু এটা এনেকে কুচ দি দিব একদম ইজি আমি এইটো একদম এটা ইজি হেৰিহে দেখুৱাইছো দেই বহুতটা আছে আপোনাৰ চেপ আপুনি যেনেকে মন যায় তেনেকে দিব পাৰে এই গণেশ বাবাৰ মোদক নিচিনাকে আপোনালোকে বনাব পাৰে এইটো চাওক এইটো চেপটো কেনেকুৱা হৈছে এইটো মানে কুচ দি দিয়া নিচিনা চাদৰৰ কুচ দিয়া নিচিনাকে আপোনালোকে এনেকে কুচ দি দিলে কুচ আপোনালোকে যেটা মন যায় দিব পাৰে তাৰপিছত আপোনালোকে এই গোটেই বস্তুটো এইটো এনেকে দাঙি আনি এইটো এনেকে কৰি এনেকে আপোনালোকে লগাই দিব পাৰে এইটো মানে সবতছে ইজি ক'বলৈ গ'লে এইটো চেপ সবতছে ইজি এইটো চাওক এইটো এইটো ইজি মানে সেইকাৰণে মই এটা দেখুৱাই দিলো বাকীখিনি মই এটা বনাই লওঁ লৰালৈকে তাৰপিছতহে আমি আকৌ মানে ভিডিঅ'টো দেখুৱাম এয়া কমপ্লিট আমাৰ আটা মমো ৰেডি হৈ গ'ল মই ডাঙৰ ডাঙৰকে বনাইছো বেছি সৰুকে ষ্টাইলিছকে নাই বনোৱা কাৰণ ঘৰত খাবলৈ বনাইছো আৰু ডাঙৰকে বনাইছো যাতে ভোক গুছে গোটেইকেইটা নাখালেও আমি যি দুটা থাকি যায় আমি খাম এতিয়াও অলপমান আটা আছে কিন্তু এতিয়া যিহেতু মই ভিডিঅ'টো শেষ কৰিব লাগে গতিকে মই আৰু মোৰ হান্দিটো সৰু যিহেতু এইটোত অকল এবাৰত একেটা মমোই ধৰিব বেছি নধৰিব কাৰণ ইয়াতে আমাৰ অলৰেডি 9টা মমো হৈ গ'ল তো 9টাতকে বেছি নধৰিব যেন লাগিছে 9টাও নধৰিব নেকি গতিকে আমি এই পানী ইয়াত উঠাই দিলো গৰম হবলৈ দিলো আৰু এতিয়া আমি ইয়াত অকনমান ঘিউ বা বাটাৰ লগাই পেলাই এই মমোখিনি আমি বহাই দিম আৰু যিহেতু আটা দি বনাইছো ইয়াত কি হৈছে আপোনাৰ ওপৰ সাইডটো অকনমান বেছি ডাঠ যেন দেখিব আটাৰ যিহেতু দেখিব মানে কি হ'বই ওপৰটো অলপ আৰু ইয়াত কোনো বেকিং সোডা তোডা মই একো দিয়া নাই খুদা নিমখ আৰু পানী দি পেলাই মই আশীৰ্বাদ আটাটো মাৰিছো মাৰি পেলাই এনেকে বনাইছো গতিকে আপোনালোকে কি কৰিব এই ওপৰৰ যিটো ডাঠ সাইডটো আপোনালোকে তললে দি পেলাই আপোনালোকে ষ্টিম দিব তেতিয়া মমোটো কি হ'ব মানে ভালকে ষ্টিম হ'ব তেতিয়া তলটো মানে নাভাঙিব মোৰ আজি দুটামান ভাঙিব যেন লাগিছে মই গমেই নাপালো এই প্লেটখন এই গৰম গাখীৰৰ চচটোৰ ওপৰত মই থৈ দিলো মই গম পোৱা নাছিলো যে গাখীৰৰ চচটো গৰম আছে গৰম চচটোৰ ওপৰত থৈ দিয়াৰ কাৰণে অকনমান তল বিলাক কিছুমান এক দুইটাৰ কোমল হৈ গ'ল আৰু চাটনি বনাবলৈ মন আছিলে কিন্তু গৰম যিটো পৰিছে এইটো গৰমত যদি জ্বলা চাটনি খায় বৰ প্ৰব্লেম হ'ব আৰু আমাৰ ছোৱালীয়ে মানে চাটনি বস্তুটো ভাল পায় তাই জ্বলাকে চাটনি খাই ভাল পায় তো অকমান জ্বলা দিলেওতো এই গৰমত ধৰক ক্ষতি কৰিব সেইকাৰণে মই চাটনি নবনালো চচৰ লগতে তাইক ভালকে খাবলৈ দিম এতিয়া আমি মমোখিনি ইয়াত উঠাই দিম আৰু ষ্টিম কৰিম মোৰ গোটেইকেইটা মমো প্ৰায় সোমায়ে গৈছে 8টা ধুনীয়াকে আটিছে উল্টাকে দিছো আপোনালোকক যেনেকে মই কৈছিলো উল্টাকে দিলে কি হ'ব ডাঠ সাইডটো সোনকালে ভালকে সিজি যাব আৰু এটা গাজৰ আৰু 100 গ্ৰাম পনীৰৰ আপোনাৰ এতিয়ালৈকে এইখিনি মোৰ বাচি আছে ষ্টাফিং এইখিনি দি ভালেকেইটা মমো আকৌ হ'ব নহলে ৰোলতো আপোনালোকে দিব পাৰে ৰোলো বনাব পাৰে আৰু এয়াৰটাইট টিফিনত যদি ভৰাই থয় তেতিয়াহলে পিছদিনা ৰাতিপুৱা টিফিনৰ কাৰণে ষ্টাফিং ৰেডি হৈ থাকিলে আপোনালোকে ৰোল বনাই ভেজ ৰোল বনাই দি দিব পাৰে এতিয়া আমি ইয়াত পানীৰ ওপৰত তুলি দিম এইটো হান্দিটো এইটো উঠাই দিলো আৰু ইয়াত আমি এতিয়া ঢাকনখন লগাই দিম ঢাকনখন লগাই দিলো এনেকুৱা হান্দিবিলাক এটাই ভাল পাত্ৰবিলাক মানে ঢাকনখন আপোনাৰ গ্লাছৰ হয় যে ভিতৰ বস্তুটো মানে দেখি থকা যায় সেইটো মানে ভাল এইবিলাকত বনাবলে ভাল লাগে এই যে মই কৈছিলো গৰম পাত্ৰৰ ওপৰত থোৱাৰ কাৰণে হেৰি হৈছে বুলি এইটো চাওক তলখন ফাটিলে মানে অলৰেডি আমি ঠাণ্ডা আটাটো আকৌ গৰম পাত্ৰৰ ওপৰত থলেতো আৰু ফাটিবই এইটো মানে বেছি গৰমৰ ভাৱটো পালে মানে সেইকাৰণে এইটো ফাটি গ'ল বাৰু এতিয়া যেতিয়া মমো হৈ যাব মই আপোনালোকক দেখুৱাম ফাইনেলি আমাৰ এয়া মমো ৰেডি এটা কথা কিন্তু মানে চাবলগীয়া যে যেনেকুৱা মমো বিলাক আপোনাৰ ময়দাৰ মমো হয় তেনেকুৱা ইমান ধুনীয়া তিৰবিৰাই নাথাকে কাৰণ ময়দাৰ মমো বিলাক বেছি ধুনীয়া দেখাত হয় কিন্তু আমি ইয়াত ধুনীয়া দেখাত হোৱাটো আমি গুৰুত্ব দিয়া নাই দেখিবলৈ ধুনীয়া হলে কি হ'ব যদি পেটৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে ক্ষতিকাৰক হয় গতিকে সেইকাৰণে আমি আটা মমো বনাইছো সেইকাৰণে মমোটো ৰঙা ৰঙা হৈছে আৰু ডাঙৰ ডাঙৰকে বনাইছো যিহেতু ঘৰত বনাইছো এনে খাবলৈ গতিকে ডাঙৰ ডাঙৰকে বনাইছো আৰু কালাৰটো কিন্তু এনেকুৱাই হ'ব ৰঙা ৰঙা হ'ব টেষ্টটো কিন্তু সেম পাব আপোনালোকে নিজে খাই চালেও গম পাব ময়দাৰ মমো আৰু আটাৰ মমোৰ মাজত খাবলৈ একো পাৰ্থক্যই নাথাকে বইল হোৱাৰ পিছত কিন্তু দেখাত ইমান এটা ভাল নাপাব আৰু হেৰি নিচিনাকে জিলিকি নাথাকিব ময়দাৰ মমো যেনেকে জিলিকি থাকে দেখাত বেছি ভাল লাগে বগা বগা হয় সেইটো আপোনালোকে নাপাব বাকি আপোনালোকে হেলদি এটা ৰেচিপি ল'ৰা ছোৱালীৰ কাৰণে এনেকে বনাব পাৰে কিবা খাবলৈ মন নাথাকিলেও কিবা কাৰণত যদি ধৰক কোনোবা দিনা ভাত খোৱা নাই চৰ্দি লাগিছে কিবা হৈছে এনেকুৱাকে বনায়ো যদি আপোনালোকে খুৱায় ভৰপূৰ প্ৰটিনো পাব 19-20 গ্ৰাম প্ৰটিনো পাই যাব লগতে আপোনালোকৰ কাৰ্বহাইড্ৰেটো পাই যাব আৰু লগতে ভেজিটেবলছো আপোনালোকে খুৱাব পাৰিব গতিকে এনেকুৱা ৰেচিপি বিলাক ফলো কৰিলে মই ভাবো একো ক্ষতি নহয় যেহেতু গোটেইখিনি পুষ্টিক পাব কিনো অসুবিধা আছে এতিয়া মামা খাই দেখুৱা চাটনি বনোৱা নাই যে সেইকাৰণে চচৰ লগত খাইছে মই কৈছোৱে যে চাটনি গৰমৰ কাৰণে বনোৱা নাই টেঙা মিঠা চচৰ লগত তাই সেইটো খাইছে এনেকে আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰিব আমি হেৰি দি বনাইছো
পনীৰ দি পেলাই আপোনালোকে চিকেন দিও বনাব পাৰে আৰু আমি এদিন পাৰিলে চিকেন দি পেলাই চিকেন ম'মৰ ৰেচিপিটো শ্বেয়াৰ কৰিম আটাৰে বনাম তেতিয়াও আমি ময়দাৰে নবনাম বা কেতিয়াবা আমি পিঠাগুড়িৰেও আপোনাৰ চাউলৰ গুড়ি দিও ম'ম বনাব পাৰো সেইটো ৰেচিপিও আমি পাৰিলে চেষ্টা কৰিম